আরে তো বিশ্বামিত্র বিশ্বর পূজারি আরে তপস্যা করিতে চলে স্থান কবিচারি আরে তপস্যা করিতে চলে স্থান কবিচারি আরে হি মতে পাইলা গোয়া সময় যার কুল আরে রাম হরি সর্বজনে মূল আরে রাম হরি সর্বজনে মূল। হরি ওম তৎসৎ হরি ওম তৎসৎ। হে প্রভু বিপদ বারণ পূর্ণ ব্রহ্ম সনাতন অন্তৰত মোৰ স্থিত হোৱা তুমি ক্ষত্ৰিয় বুলি নিন্দা কৰা ঋষি মুনিগণৰ জ্ঞান বাক্য যেন আজিৰ পৰা মোচন কৰা প্ৰভু যি পৰ্যন্ত মোৰ গ্লানি মোচন নহয় সেই পৰ্যন্ত মই তপস্যাত মগ্ন থাকিম যি মোৰ তপস্যাত ঘটাব বিঘিনি নিজে মই তাৰ প্ৰতিকাৰ নকৰি ৰামচন্দ্ৰৰ দ্বাৰা কৰিম প্ৰতিকাৰ। হৰি ওম তৎসৎ হৰি ওম তৎসৎ হৰি ওম তৎসৎ। অখণ্ড মণ্ডলাকারম ব্যতং যেন সরাসরম তৎপদম দর্শিতম येन তস্मै শ্রী গুরুবে নমো নমঃ। ওম নারায়ণে নমঃ ওম নারায়ণে নমঃ ওম নারায়ণে নমঃ। নিগো খেদি রাজা বনর ভিতর আরে রাম হরি বুলারি অন্তর আরে রাম হরি বুলারি অন্তর। এই বনত আমি বিবাহ কৰা নহ'ব উচিত। চাওক মহাৰাজ কোনো এজন ঋষি ধ্যানত মগ্ন। তাতে আমাৰ ক্ষতি কি মহাৰাজ? এই ঋষি মুনিবিলাকে আমাৰ দৰে ৰজাবোৰৰ আনন্দত বাধাৰ স্বৰূপ। সেনাপতি মহাৰাজ মৃগয়াৰ বাবে এই বনতকৈ আৰু উপযুক্ত স্থান তুমি ক'তো নোপোৱা। আমনি লগা ৰাজ কাৰ্যৰ পৰা খন্তেক বিৰতি লৈ লঘু বুলি আহিলেই আনন্দ কিছু দেখা পাওঁ এই পাখণ্ড ঋষিমণিবোৰ। মহাৰাজ পাখণ্ড পাবি আজি তই
উচিত হ'ল। নাই 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 মহাৰাজ মহাৰাজ এনে ভুল নকৰিব মহাৰাজ ধনু ধনু যাওক মহাৰাজ দেখো মহাৰাজ দেখো কোনে মোৰ তপস্যাত ঘটালি ব্যাঘা মূৰ্খ ৰাজা কোন দেশে পখিলি তই মোৰ কানন ধ্যানস্থ মুনিৰ ধ্যান ভংগ কৰি অকাৰ্য কৰিলি পামৰ দক্ষিণাত্য ৰজা মই জগত বিখ্যাত মূৰ্খ নিজ ইচ্ছামতে প্ৰৱেশিত অৱকাননত ধ্যানভংগ কৰিলো তোমাৰ দিব পৰা শত অভিভাৱক নিজ ইচ্ছামতে নিশ্চয় দিব পাৰো অভিশাপটো ৰাজ্য প্ৰস্ত কৰি লক্ষ্মী সৈন্য কৰি নাই সন্তেক অপেক্ষা কৰ পপিয়াৰ অগ্ৰসেত ফল সেনাপতি মহাৰাজ ভাগ্যৰ লিখন নহয় খণ্ডন ব'লা যাওঁ আমি নিজ গৃহলৈ দেখো বাৰু কি কৰিব পাৰে সেই নংগঠা মুনিয়ে সভাসদসকল সকুনৰ যজ্ঞত আমাক সহায় বিচাৰিছে যেতিয়া আমি তেওঁক সহায় কৰা উচিত হ'ব গতিকে ভক্ত হনো প্ৰভু তুমি দাক্ষিণাত্যৰ সেনাপতি অনন্ত বিক্ৰমৰ সৈতে লগ হৈ শত্ৰু সৈন্যক বাধা দিয়াত সহায় কৰিবা নিশ্চয় প্ৰভু ভাই লক্ষ্মণ আৰু মই যজ্ঞত উপস্থিত থাকিম যেতিয়া মন্ত্ৰীবৰ মহাৰাজ ৰাজ্যভাৰ ভৰত আৰু শত্ৰুঘ্নৰ ওপৰত অৰ্পণ কৰিলে কেনে হয় উত্তম হ'ব মহাৰাজ অতিকে উত্তম হ'ব মন্ত্ৰীবৰ তেনে কৰিলে আমি সকলোতে নিশ্চিন্ত থাকিব পাৰিম মন্ত্ৰীবৰ প্ৰভু দাসেও তাকেই কয় কিন্তু প্ৰভু মন্ত্ৰীবৰ মোৰ অনুমানে কয় অনন্ত বিক্ৰম সেনাপতি থকা অৱস্থাত কোনো বহিঃশত্ৰুৱে দাক্ষিণাত্য আক্ৰমণ কৰিবলৈ সাহস নকৰে কিন্তু প্ৰভু তোমাৰ আদেশ মতে প্ৰাণে হলেও দাক্ষিণাত্য মই কৰিম ৰক্ষা গুৰুদেৱ সাহস গুৰুদেৱ বাৰু কওকচোন গুৰুদেৱ আপোনাৰ আগমনৰ উদ্দেশ্য গুৰুদেৱ এটা কথা কোৱাচোন মোক বনৰ ভিতৰত তপস্যাৰত ঋষি মুনিক তপভংগ কৰাটো জানো ৰাজকাৰ্যৰ ভিতৰত নপৰে নিশ্চয় নপৰে গুৰুদেৱ ই অতি কুকৰ্ম যদি সেয়া কুকৰ্ম তেনেহলে ধৰ্মপ্ৰাণ ৰজাসকলে তাৰ উচিত বিচাৰ কৰাটো জানো উচিত নহয় নিশ্চয় গুৰুদেৱ মই ঠিক ভালদৰে বুজিব পৰা নাই গুৰুদেৱ মোক ভালদৰে ভাঙি পাতি কওক গুৰুদেৱ শুনাৰাম গুৰুদেৱ কালি পুৱাৰ কালত আছিলো ধ্যানস্থ হৈ তেনে সময়তে এজন বীৰ মৃগ খেদি মোৰ সন্মুখত হল উপস্থিত সি পামৰে মোক অনেক লাঞ্ছনা কৰিলে
নিজে মই তাৰ প্ৰতিকাৰ নকৰি আহিলো মই তোমাৰ পাশে লাভ কৰিবানে তাৰ উচিত প্ৰতিকাৰ নিশ্চয় নিশ্চয় গুৰুদেৱ কওক কওক কোন সেই পামত কোনে আপোনাৰ তপস্যা কৰিলে ভংগ কওক কওক গুৰুদেৱ কোন সেই দুৰ্জন সত্য 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 তিনি সত্য খাই কৰিছো প্ৰতিজ্ঞা বন্ধু হওক ভাতৃ হওক নকৰো ক্ষমা প্ৰাণদণ্ডৰে মই তাক কৰিম দণ্ডিত কওক গুৰুদেৱ কোন সেই কুলাংগাৰ ধৰ্ম কাৰ্যত ঘটালে বিঘিনি কওক গুৰুদেৱ গুৰুদেৱ সি দাক্ষিণাত্যৰ ৰাজা পাপমতী শকুন ৰাজা শকুন ৰাজন নাই নাই গুৰুদেৱ মোৰ একেবাৰে বিশ্বাস নহয় গুৰুদেৱ শকুন অতি ধৰ্মপৰায়ণ ৰজা শকুনে প্ৰজাৰ মংগলৰ বাবে মহাযজ্ঞৰ কৰিছে আয়োজন নাই গুৰুদেৱ আপোনাৰ ভুল হৈছে গুৰুদেৱ শকুন অতি ধৰ্মপৰায়ণ ৰজা সোণাৰাম আৰু অনুজ লক্ষ্মণ গুৰুদেৱ সি ধৰ্ম কৰ্ম নামানে কুকে তাৰ আচৰণ সম্পূৰ্ণ সভ্যতাৰ বাহিৰ আপুনি কোনো চিন্তা নকৰিব সত্যতাবদ্ধ মই শকুনক বন্দী কৰি আনি প্ৰাণদণ্ডৰে মই কৰিম দণ্ডিত ধন্য ধন্য মহামান্য অযোধ্যা ৰাজন সন্তোষিত মই তোমাৰ বাক্য হেবে মই মাগিলো বিদায় যাওক গুৰুদেৱ দাদা দাদা ইয়াৰ ৰহস্য মই বুজিছো ভালদৰে কিন্তু আমি প্ৰতিজ্ঞাবদ্ধ সেয়ে পালিব লাগিব আমি প্ৰতিজ্ঞা নিজৰ মন্ত্ৰীবৰ মহাৰাজ আজিয়ে আপুনি পত্ৰ লিখক শকুনৰ প্ৰতি যুদ্ধ যাত্ৰা কৰি অযোধ্যাৰ সৈন্যবাহিনী আগুৱাইছে বুলি যাওক যাওক মন্ত্ৰীবৰ মহাৰাজ সংসাৰ বৈচিত্ৰ্যময় মন্ত্ৰীবৰ এই সংসাৰত পাপ অধৰ্মই কৰিছে ৰাজত্ব সেই শকুনহেন ধৰ্মপান ৰজা অধৰ্মত লিপ্ত হ'ল মহাৰাজ গতিকে মহাৰাজ মই আজিয়েই লিখিম শকুনলৈ বুলি পত্ৰ শকুন আজি হন্তে আমাৰ চিৰশত্ৰু মন্ত্ৰীবৰ যাওক যাওক আপুনি মন্ত্ৰীবৰ লিখককৈ পত্ৰ যাওক ভাল মহাৰাজ নিজে গৈ শকুনক কৰিব প্ৰদান ভাল মহাৰাজ দাদা কালিলৈ আমিও যুদ্ধ যাত্ৰা কৰাই মংগল হ'ব ভাই কালিলৈ প্ৰত্যক্ষতে যাম আমি দাক্ষিণাত্যৰ দিশে গতিকে লগত যাব ভক্ত হনুমান প্ৰভু এতিয়া ব'লা ক্ষন্তে বিশ্ৰাম কৰোঁগৈ ব'লা প্ৰভু আরে প্রবেশিলা পূর্ণিমা সভা রভিতরে
পিতা দেখা সর্বজনে আরে রূপে গুণে বিভূষিতা দেখা সর্বজনে আরে কটু ক্ষণে পাইলা গয়া সভাৰ ভিতৰে হৰে ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰে হৰে ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰে আৱত সভাৰ মাজে হনুমানৰ মাতা ধীৰে স্থিৰে আহে দেৱী গজেন্দ্ৰ গামিনী গজেন্দ্ৰ গামিনী ধীৰ স্থিৰে আহে দেৱী গজেন্দ্ৰ গামিনী কতু ক্ষণে পাইলা গয়া সভাৰ ভিতৰ ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ বোলা নিৰন্তৰ ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ প্ৰণাম মহাৰাজ। মহাৰাজ, গুপ্তচৰৰ মুখে জানিব পাৰিছোঁ সেই দেৱতাবিলাকে আমাৰ বিৰুদ্ধে নানা কুচক্ৰান্ত আৰম্ভ কৰিছে। বিশেষকৈ সেই দুষ্ট প্ৰকৃতিৰ শনি দেৱতাই আপোনাৰ সৰ্বনাশৰ কৰিছে প্ৰয়াস। আৰু মহাৰাজ, সেই বিশ্বামিত্ৰ মুনিয়েও আমাৰ বিৰুদ্ধে বহু কথা কৈছে অযোধ্যাপতিক।
তাৰ পাছৰ খবৰ মই নাই পোৱা মহাৰাজ। কিবা যেন অমংগল হ'ব মানে সেয়া মোৰ হয় অনুমান। আহক প্ৰণাম গ্ৰহণ কৰক। প্ৰণাম প্ৰণাম দক্ষিণাত্য ৰাজন। মহাৰাজ, অযোধ্যাপতিয়ে আপোনাৰ বাবে এখন পত্ৰ দি পঠাইছে। হে অযোধ্যাৰ মহামান্য মন্ত্ৰীবৰ, অযোধ্যাপতি আজি অযোধ্যাবাসীৰ মংগল নে? বৰ্তমান অযোধ্যাৰ সকলো প্ৰজাৰেই মংগল মহাৰাজ। মন্ত্ৰীদেৱ মহাৰাজ পত্ৰ পাঠ কৰক। আপুনিয়ে কওক মহাৰাজ। মন্ত্ৰীবৰ মহাৰাজ, এই কি অকস্মাত ঘটিল ব্যাঘাত? শ্যামৰ কোমল হৃদয় হঠাৎ হল বৰ্জসম কঠিন। মিত্ৰতাৰে বান্ধোনে বান্ধ খোৱাৰ পাছত পুনৰ হ'ব মহাৰণ। দক্ষিণাত্য আৰু অযোধ্যাৰ সৈন্যৰ তেজে পুনৰ ধৰণী হ'ব প্লাবিত। মহাৰাজ, ইয়াৰ বাবে শ্ৰীৰামচন্দ্ৰ অতিকে দুখিত। প্ৰতিজ্ঞাৰ পাশেৰে আবদ্ধ হৈ এই ৰণযাত্ৰা কৰিলে আৰম্ভ। জানো মই সেই কথা অতি ভালদৰে। সেই বিশ্বামিত্ৰ মুনিৰ কথাৰ পাকত পৰি অযোধ্যাপতিয়ে যুদ্ধ ঘোষণা কৰিছে নহয় জানো মন্ত্ৰী ডাঙৰীয়া? সঁচা সঁচা সেনাপতি ডাঙৰীয়া। ইও যে ভাগ্যৰে লিখন। মন্ত্ৰীবৰ, মহাৰাজ, অতিথিখানাত অন্ন গ্ৰহণ কৰি যাবগৈ আপুনি নিজ ৰাজ্যলৈ। শুনক, অযোধ্যাপতিক ক'ব ক্ষত্ৰিয় ধৰ্ম ৰক্ষা কৰি জননীৰ মানৰ ৰক্ষাৰ বাবে এই শকুন ৰাজেও সমৰ ক্ষেত্ৰত সন্মুখীন হ'ব শ্ৰীৰামৰ সমীপে। যাওক মন্ত্ৰীবৰ। ভাল মহাৰাজ। গোবিন্দ 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 রাম মুরারি অনন্ত কোটি ব্রহ্মাণ্ড হরি অধিকারী নারায়ণ নারায়ণ নারায়ণ। আহক দেৱৰী, প্ৰণামিছো তজু চৰণ। কল্যাণমস্তু। মহারাজ, মণিবৰ, কিয় দেখো আজি তব মলিন বদন? হে দেৱৰী, বিনা মাইকে বৰ্তমান আজি হ'ল এই শকুনৰ শিৰত। শ্ৰীৰামৰ প্ৰতিজ্ঞাত প্ৰাণ যাব এই শকুন ৰাজৰ। দিয়ক দিয়ক এটি ইয়াৰ উপায়। মহারাজ, আপুনি জানে শ্রীরামর প্রতিজ্ঞা অৰৰচৰ। গতিকে এই যুদ্ধ কেতিয়াও নহয় বন্ধ। দেৱৰী, কিন্তু দেৱৰী, আপুনি এটা উপায় কৰিব পাৰে। কি উপায় দেৱৰী? হিমালয়ৰ নামনিত বাস কৰে হনুমন্তৰ মাতৃ অঞ্জনা দেৱীয়ে। তাতেই গৈ আপুনি লওক আশ্ৰয়, তেতিয়াই আপুনি হ'ব নিৰাপদ। কিন্তু 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 দেৱৰী, তালৈ যাবলৈ অযোধ্যাৰ মাজেদিতো যাব লাগিব। অযোধ্যাৰ মাজেদি যাব লাগিব। যদি কিবা হয় অমংগল, তেন্তে তেন্তে কিদৰে ৰক্ষা পাম মই? এটা উপায় কৰক। দেৱৰী, আপুনি নাৰী বেশ ধাৰণ কৰি সেই ঠাই অতিক্ৰম কৰক, তেতিয়াই আপুনি হ'ব নিৰাপদ মহাৰাজ। বাৰু মহাৰাজ, মই এতিয়া আহিলোহে। নাৰায়ণ নাৰায়ণ নাৰায়ণ।
মহারাজ মহারাজ সেনাপতি নারী ৰূপ ধাৰণ কৰি আপুনিও গুচি যাওক হিমালয়লৈ আৰু আমি সৈন্য ৰথ হস্তিলৈ বাধা দিম অযোধ্যা বাহিনীক তাৰ বাবে মহাৰাজ আপুনি নহ'ব চিন্তিত সেনাপতি মহাৰাজ জানো মই তোমাৰ বিক্ৰম তোমাৰ পৰাক্ৰমৰ বলতে দক্ষিণাত্য আজি শক্তিশালী ৰাজ্যলৈ হৈছে পৰিণত কিন্তু সেনাপতি মহাৰাজ তুমি হেন বীৰ থাকোঁতে আজি মই পলায়ন কৰিবলগীয়া হৈছে নাৰীৰ বেশ ধৰি ইয়াতো নিশ্চয় কিবা এক গুপুত ৰহস্য লুকাই আছে ৰাণী আহা ৰাণী না এই বিপদ সংকট ৰাজ কাৰেঙৰ মাজত তোমাক মই অকলে এনে কথা কিয় কয় না স্বামীৰ অৰ্ধাংগী স্ত্ৰী তেনেস্থলত স্বামীহেনে এই ৰাজকাৰেঙত মই থাকিম কিদৰে গতিকে নাথ মোকো লৈ বলক আপোনাৰ লগত নহয় ৰাণী নহয় নাথ আমি দুয়ো যদি কৰোঁ পলায়ন একেলগে তেন্তে ৰাজকাৰ্যত ঘটিব বিহিনী নাথ মন্ত্ৰীবৰ এই ৰাজ্যৰ সকলো ভাৰ আপোনাকেই মই কৰিলোঁ অৰ্পণ ৰাণী মন্ত্ৰীবৰ মহাৰাজ ৰাণীক সতালো আপোনাৰ হাতত এই বিপদৰ সময়ত আমাৰ সহায় হ'ব মা ভাগৱতী মন্ত্ৰীবৰ মহাৰাজ অন্তেকপুৰে গৈ ময়ো নিজ কাৰ্যত হওঁ অগ্ৰসৰ যাওক মহাৰাজ এই বিদায় বেলাত আপোনাৰ মন্ত্ৰীবৰ কৰিছো প্ৰতিজ্ঞা প্ৰাণ থাকে মানে স্বদেশৰ বাবে প্ৰাণপণে কৰিম খবৰ মন্ত্ৰীবৰ মহাৰাজ মই এতিয়া বিদায়হে মাগিছোঁ বলক মহাৰাজ আজি মোৰ প্ৰধান কৰ্তব্য কিদৰে ভংগ কৰোঁ শ্ৰীৰামৰ প্ৰতিজ্ঞা মই আহিলোঁ মন্ত্ৰীবৰ ৰাণী দেখা সৰ্বজন বিধিৰ লিখন সমাজত লোকে বেৰি ভৰালা ৰাজন হে হৰি নাৰায়ণ নাৰায়ণ হে হৰি নাৰায়ণ সেনাপতি আমি মানতাজী সভা ভংগ কৰিলোঁ